নমস্কাৰ বন্ধু বান্ধৱীসকল। আৰু আজি মই আছোঁ এটা বিশেষ জেগাত। এই খৰি চৰি দেখা পাই নিশ্চয় ধৰিবই পাৰিছা। মই আছোঁ শ্মশানত, আমাৰ গাঁৱৰ। মানে বৰষুণ পৰলা ইয়াতে সোমিলোঁ। আৰু লগতে কথা এটা মনত পৰিল, আমাৰ জীৱনটোতনো আছে কি, লাগে কি? খাব ল'ব থাকিলে সেয়ে শান্তি। বাকী টকা পইচা চলিবৰ কাৰণে অলপ লাগে, অতিমাত্ৰাও নালাগে। কোনোতো লৈ যাব নোৱাৰে, চব ইয়াতে থৈ যাব লাগিব। আৰু আমাৰ জীৱনৰ শেষ যাত্ৰাই হৈছে আমাৰ ধৰ্ম, মানে হিন্দু ধৰ্ম বিলাকৰ শ্মশান বা মুছলিমৰ কবৰস্থান। যিয়ে নহওক, মেলা টকা উপাৰ্জন কৰি কিবা কৰি এনে বেকাৰ কি লাভ আছে যদি শ্মশানখনকেই ভালকৈ আমি বনাব নোৱাৰোঁ। আমাৰ জীৱনৰ য'ত শেষ যাত্ৰা, তাকে যদি আমি ধুনীয়াকৈ ফুল চুল লগাই অলপ মানে ভাল লগা আটক ধুনীয়া কৰিব নোৱাৰোঁ, এসোপা পইচা আজি পইচাৰ ওপৰত বাগাত দি কি ঘটিটো হ'ব? আৰু পইচা ইনকাম কৰিলিয়ে আজিলিয়ে ভাল কৰিয়ে হওক বা বেয়া কৰিয়ে হওক, যদি বিহু আহিল, কিবা তিথি আহিল বা পূজা আহিল, তেতিয়াহ'লে দুই ডোখৰ যদি খাহীৰ মাংস খাব নোৱাৰোঁ, এইবোলে চুগাৰ আছে, এইবোলে হাই প্ৰেছাৰ আছে, এইবোলে ল' প্ৰেছাৰ আছে, এইবোলে কিডনী ষ্ট'ন, অমুক তমুক নানানটা এগালমান বেমাৰেই আছে, তেতিয়াহ'লে ইমান এইবোৰ পইচা মানে কি ঘটিটো লাভ আছে? হয় এইটো খালেতো একোৱে নাই, ৰাতি খালেও পুৱা হ'লে গ'ল। গতিকে মই এই ভিডিঅ'টাৰ জৰিয়তে ক'ব খোজোঁ, যাৰ অলপ মানে হিচাপতকৈ বেছি আছে, কমচে কম নিজৰ শ্মশানবিলাকত অলপ উন্নতি কৰিলে, ফুল চুল লাগে, চাৰিওফালে বাউণ্ডাৰীৰ ফেঞ্চিং মাৰি দিলে, ফুল চুল লগালে অলপ আটক ধুনীয়া, কমচে কম ডেড বডিটো নিজে ক'ব নোৱাৰিলেও যোনে ডেড বডিটো শ্মশানত পুৰা দিম বুলি লৈ আনে, সেই মানুহকেইটাৰ অন্তৰত অলপ হয়তো শান্তি লাগিব, বোলে হয়তো এই শ্মশানখন ধুনীয়া, ফুল চুল আছে, লগতে পানীৰ ব্যৱস্থা কৰিব লাগে। কিন্তু আমাৰ শ্মশানখন দেখা পালোঁ এটা নাট আছিলে, এই নাটটো ধৰবাই নোৱাৰি, পানী পৰি আছে না, নহ'লে দেখুৱালোঁ হয়। কিন্তু পুৰা দিয়া জেগাখিনিৰ ওপৰতো টিং চিং একো নাই, 4টা খুঁটি আছে, এই দূৰৰ পৰা দেখা পায়। অলপ ফাণ্ডিং পইচা আহিছিল, বনাইছিল, কিন্তু কি হ'ব, বানাইখনে কিমান দিন থাকিল বা সেইটো ধৰবাই নোৱাৰিলোঁ। তলত মাৰা লোহা চোহাগিলা সলকি গৈছে, আৰু পানী পৰিলেতো পুৰা দিব নোৱাৰে, কাৰণ ওপৰত একো নাই। আৰু এইটো হ'ল এনে খৰি চৰি থোৱা, মানে মানুহকেইটাই অলপ জিৰণি লোৱা ঘৰ। কিন্তু আৰু বেৰা চেৰা একো নাই, ফুল বুলিতো একো নাইয়ে, মানে মানুহটো মৰলে তাতে ফুল দিবাক লাগিব, এটা ফুল নাই। কি হ'ব? গাঁওখনে নিজ বেকেলি, নামটো হিচাপে কাম না, মানুহখিনিয়ে বদমাছ ক'বাই নহয়। ময়ো কিন্তু সেইখন গাঁৱৰে এটা সদস্য বুলিয়ে ক'ব লাগিব, মই সেইখন গাঁৱৰে হয়। কি বুলি কওঁ, নিজকে লাজো লাগে, দুখো লাগে, বেয়াও লাগে। গতিকে মই ক'ব বিচাৰোঁ যে এতিয়া যোনে যোনে মানুহ মৰিলে কিছুমান গছ পুতে নহয়, কিছুমান তামোল গছ পুতে, সেনেকৈ মানে এই যাৰ মানুহ মৰিলে যোনে গাছজোপা পুতা নহয়, কমচে কম গছজোপা সম্পূৰ্ণ ডাঙৰ হোৱা লাগে, গৰু ছাগলৰ হাত হাৰাক লাগি যত্ন কৰি ল'বি। নাতে এনে মানুহক দেখে নিয়ম মাত্ৰ, মানে নামমাত্ৰ বিশিষ্ট এনেকৈ গছডাল পুতিলোঁ, আৰু ফিৰদিনা খবৰ খাতি নাই, বেলেগে গৰু দেগৰডাল ধূলা উজুৰে খাল, সেনেকৈ পুতি লাভ নাই। সেই গছডালো কষ্ট পোৱাহে হয়, মানে মানুহজনৰ আত্মাই শাস্তি পোৱাহেনহে হয়। সেই গছজোপা পুতিখনে যদি তাক যতন কৰি ডাঙৰ নকৰা, এতিয়া বহুত প্ৰত্যেকে মৰলি এডাল নহয় এডাল তামোল গছ পুতাই হয়, কিন্তু এজোপাও গছ নাই। এই মানে মানুহজনৰ প্ৰতি থকা মৰম ভাল পোৱা কিজানি। কিছুমানতো মানুহ এনে আছে, মানুহজন নমৰাতে মানে সম্পত্তি দুভাগ, বোলে মানুহটো নমৰাতে সম্পত্তিখিনি ভাগ কৰিছা। আৰে বাবা, গোটেই জীৱনটাই মানুহজনৰ লগত কাজিয়া লাগি হাই কাজিয়া কৰি অশান্তি কৰিলি, কমচে কম মৰা সময়ততো শান্তিমতে মৰবা দি। সিপিনে মানুহ সৰহজ্যাত পৰি আছে, এইপিনে ভায়েক দুটাই কাজিয়া লাগছে, কি মাকৰ সম্পত্তিখিনি মোক দে, এটাই কৈছে বোলে নাই মোক দে। যিটো মাতৃয়ে 9-10 মাহ পেটত ৰাখি জন্ম দিছে, সেই মাতৃটোক মানে গোটেই জীৱনটোতো শান্তি নিদিলে, মই এটা উদাহৰণে কৈছোঁ দেই, আৰু মৰা সময়তো শান্তি নিদিয়ে, তাৰ মানে সম্পত্তিখিনি নমৰাতেই দুভাগ কৰে।
কিছুমান এনে মানুহ আছে মানুহজন মৰিব আৰু তাক ঘৰৰ পৰা আহিলে বাৰান্দাত থৈছে। আৰে মানুহজনে ঘৰটোতো তহঁতৰ কাৰণেই বনাইছে, ঘৰৰ ভিতৰত মৰিলেনো কি হয়। আৰু এনে কিছুমান মানুহ আছে মানে গোটেইখন কি বুলি ক'ম, ডেড বডিটো উইলে থবাক লাগি জাগা নাই, সেনেকৈ বনাইছে ঘৰ। কমচে কম অলপ স্পেচ ৰাখিব লাগে মানুহজনক, মানে ডেড বডিটো থ'ব পৰা জেগা অলপ লাগে, বা গাড়ী এখন যায় ভিতৰত ঘূৰে কেনে কমচে কম অলপ ফ্ৰী জেগা লাগে। পইচাৰ লোভত গোটেইখন বাৰীয়ে ঘৰ বনাব নালাগে। বিশেষকৈ এনেকুৱা ঘৰৰ ছিষ্টেমবিলাক গুৱাহাটী হেন ডাঙৰ ডাঙৰ টাউন এৰিয়াবিলাকত হয়, চিটিবিলাকত। আমাৰ গাঁৱলীয়াত সেনেকুৱা নাই, কিন্তু আমাৰ গাঁওখনত এনে অৱস্থা হৈছে নহয়, কি বুলি ক'ম। নতুনকৈ ভোট খেলে জয়যুক্ত হোৱা বিধায়কজন বেয়া বুলি নকওঁ, ভালে বহুতখিনি কাম কৰি আছে, কিন্তু আমাৰ গাঁওখনত বহুতখিনি কৰিব লগাও আছে। এই ভিডিঅ'টাৰ জৰিয়তে ক'লোঁ, এতিয়া মানুহ এজন মৰলি মানে ঘৰৰ পৰা যদি ঠেলা এখনতো লৈ আনবাক লাগে সুবিধা নাই, এনেকুৱা ৰাস্তা বেয়া। বা মানুহ এজন চিৰিয়াছ হৈ বেমাৰ বিচনাত পৰি থাকিলে এম্বুলেঞ্চ যাবাক লাগিও অৱস্থা নাই। এনেকুৱা পানীততো এম্বুলেঞ্চ নহয়, তো JCBও যদি নিয়া তথাপিও নাযায়, তাৰমানে ইমানেই বেয়া ৰাস্তা। গতিকে আশা কৰোঁ যিবিলাক মানুহে অলপ মানে ৰাজনীতিত বেছিকৈ লাগি থকা, কমচে কম ৰাস্তাবিলাক ভাল কৰ, শ্মশানখন ভাল কৰ, তহঁতেই মৰা সময়ত অলপ শান্তি পাবি। মৰিপুৰা দিয়া সময়ত হয়তো মানে শ্মশানখন ধুনীয়া, আত্মাই শান্তি পাব। বাকী ইমান পইচা পইচা বুলি মাথা মাৰি লাভ নাই, আঁচনি ঘৰৰ মানুহকেইটাক দি লাভ নাই। কমচে কম গাঁৱৰ একদম পিছপৰা মানুহজনকো দিব লাগে। আৰু শ্মশানখনৰ অলপ পইচা চইচা আনি কমচে কম য'ত এই চিতাখন দেখছা না, এই 4টা খুঁটি মাৰা, কমচে কম ওপৰত টিং চিং দিয়া চিষ্টেম কৰিলে ভাল হয়। জীৱনৰ শেষ যাত্ৰা, আপুনিও যাব ময়ো যাম এটা নিৰ্দিষ্ট সময়ত। কাৰ কেতিয়া যাত্ৰা হয় কোনো ক'ব নোৱাৰে, কিন্তু যাত্ৰা শেষ অন্ত ইয়াতেই পৰিব। আৰু মোৰ ভিডিঅ'টো ইয়াতে ৰাখিলোঁ। যদি ভাল লাগে কমেণ্ট এটা কৰিব, বেয়া লাগিলেও গালি এটা দিব।